চুৰমাৰ কৰি দিলাক না আহি বম মাৰি পেলাই খেদালোঁ তাৰমানে যাবাই নোখোজে যিটো বেল লগোৱাটো ই একদম মানুহৰ ফালে দাউৰি আহে কেতিয়া আহিছিল হাতী জাকটো 12টাত ৰাতি 12টাত 2টা বজাতেই খেদছোঁ এইখানে ইয়াতে আন্দোলন কৰি আছে সিহঁতে কি ক্ষতি কৰিছে আপোনাক ক্ষতি ঘৰৰ পৰিয়ালৰ বহু বস্তু থাকে চব চুৰমাৰ একো নাই গৰু দামৰা এটা আছিল ইও গেল মৰি গেল ফৰেষ্টৰ মানুহ আহিছিলে নাই অহা নাই মাতিছিলোঁ ফোনে নুঠায় মোটামুটি 30-40টা মান হ'ব ৰাতিৰ কথা ইমানতো চাব নোৱাৰোঁ না হাতী জাকটো কিমান দিন ধৰি এই অঞ্চলত আছে ইফালে এসপ্তাহৰ ওপৰতেই আছে এই গামাৰিৰ তলত ঘৰ 3টা ভাঙিল ইয়াতে একচেলে এটা আছিল থাকা আৰু ৰন্ধা ঘৰ অহা নাই এই ইয়াতে থাকি আছোঁ চোতালত 8 টন আহিফালে পুৰা ঘৰ চৰ পুৰা ভাঙি দিছে ধান আছিল ধানকেইটা পুৰা টচ নচ কৰি দিছে 3টামান ঘৰ আছিল ঘৰটো ভাঙছে এটা গৰ্ভৱতী মহিলা আছিল আমাৰ দাদাৰ তিৰি এতিয়া বৰ্তমান মেডিকেলত আছে এতিয়া আমি থাকিম ক'ত এইটো মাত্ৰ থাকাৰ জাগা চোতালত এতিয়া কি কৰিম ফৰেষ্টাৰৰ মানুহ এটাও অহা নাই মাতিছিলোঁ আমি ঘৰ যাই কিনে তথাপিও অহা নাই আৰু আহাৰ মানুহ কৈছে আহিব বুলি কৈছে তথাপিও অহা নাই এইটো কলগছ তলগছ খাই কিনে পুৰা ধান চান পুৰা নষ্ট কৰিছে তামোল পুলি 20টামান ভাঙছে পুৰা ভাঙি দিছে এতিয়া থাকবা জাগাই নাই আমাৰ আমি এতিয়া ক'ত থাকিম 30-40টামান আহিছিল ৰাতি 12টা বজাত আহিছিল ৰাতি ফোন মাৰছোঁ ফৰেষ্টাৰৰ ফোনেই উঠাব নাই কেতিয়া আমি ধৰি এই হাতী জাকটো অঞ্চলটোত ঘূৰি আছে এসপ্তাহ ফৰেষ্টৰ মানুহ অহা নাই এই তাৰ পৰা খেদি যায় এইটো চাইডে আহিলে আৰু ফৰেষ্টাৰ ঘৰত গুচি যায় এইটো চাইডে নাহে সেইটো চাইডেই থাকে এইটো গাঁৱত আৰু কাৰোবাৰ ঘৰ ভাঙিছে ভাঙছে সেইফালে এটা ভাঙছে আৰু এই তাতে এটা ভাঙছে 3টা ঘৰ ভাঙছে চৰকাৰ কি আহ্বান জনাব মই চৰকাৰে এইটো জনোৱা খোজো যে এইটো ঘৰটো ভাঙি থাকিম ক'ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।